নমস্কাৰ প্ৰিয় দৰ্শকসকল, 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, লগতে নতুন বছৰত আপোনালোকে কি নতুন খবৰ লাভ কৰিব আৰু আপোনাৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম সম্পৰ্ক, ব্যৱসায় বাণিজ্যকে সামৰি প্ৰত্যেকটো দিশৰ ক্ষেত্ৰত 2026 বৰ্ষটোৱে আপোনাৰ কেনেধৰণৰ ফলাফল লৈ আনিব সেই বিষয়ে জানিবলৈ আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম, গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে আজি জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। এইবাৰ 2026 বৰ্ষত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে গুৰু বৃহস্পতি গ্ৰহ বছৰটোৰ প্ৰথম সময়খিনিত অষ্টমত থাকিব। অৱশ্যে পূৰ্বৰ পৰাই যিহেতু অষ্টমত বৃহস্পতিৰ স্থিতি হৈ আছে, গতিকে বৃহস্পতিৰ স্থিতি এই বছৰত জুন মাহলৈকে কিছু মধ্যম, কিন্তু জুন মাহৰ পিছত আপোনাৰ ভাগ্য পৰিৱৰ্তনদায়ক বৰ্ষ হিচাপত পৰিগণিত হ'ব। অৱশ্যে জুন মাহলৈকে আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, বিশেষকৈ পেটৰ সৰু সুৰা সমস্যা চলি থাকিব পাৰে। হজম শক্তি অকণমান কমিব পাৰে, বিশেষকৈ মাছ মাংস খালে হয়তো পেটৰ সমস্যাবোৰ হ'ব পাৰে। গতিকে জুন মাহলৈকে অকণমান গুৰুত্ব ৰাখিব, কিন্তু জুন মাহৰ পিছৰ সময়খিনিত গুৰু বৃহস্পতি গ্ৰহ যেতিয়া আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব তেতিয়া দেখিব আপোনাৰ সকলো দিশত উন্নতি প্ৰগতিৰ পথবোৰ মুকলি হ'ব। কাৰণ প্ৰায় 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত প্ৰৱেশ কৰিব গৈ আছে। গতিকে ভাগ্যস্থানত বৃহস্পতি গ্ৰহৰ শুভ প্ৰৱেশে আপোনাৰ উন্নতি প্ৰগতিৰ পথবোৰ মুকলি কৰি তুলিব। আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। পিতৃৰ সৈতে সম্পৰ্কত এই বছৰত মধুৰতা আহিব। লগতে যদি আপুনি মনত কিবা আশা কৰি আছে, সেই আশাবোৰ পূৰণ হোৱাৰো পূৰ্ণ সম্ভাৱনা হৈছে পৰিলক্ষিত হৈছে। আপুনি য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয়, দেখিব আপোনাৰ ভাগ্যই আপোনাক এই বছৰ জুন মাহৰ পিছত লগ দিব। গতিকে ভাগ্যৰ জৰিয়তে আপোনাৰ কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাৰ ফালৰ পৰাও এই বছৰ জুন মাহৰ সময়খিনি অতি শুভ সময়, কাৰণ জুন মাহৰ পিছত উচ্চ শিক্ষাত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। প্ৰাথমিক শিক্ষাটো যিহেতু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি শিক্ষা স্থানত থাকিব, গতিকে বৃহস্পতি গ্ৰহই এই বছৰত আপোনাৰ শিক্ষা দীক্ষাত ভাল ফলাফল দিয়া পৰিলক্ষিত হ'ব। লগতে প্ৰেম সম্পৰ্কতো মধুৰতা আনিব। বিগত বছৰৰ তুলনাত এই বছৰত বৃহস্পতি গ্ৰহৰ দৃষ্টি যিহেতু প্ৰেমৰ স্থানত থাকিব, যিটো কাৰণত এই বছৰত প্ৰেম সম্পৰ্কত মধুৰতাৰ যোগ পৰিলক্ষিত হৈছে। লগতে যদি আপুনি বিবাহিত ব্যক্তি, আপোনাৰ সন্তান আছে, তেতিয়াহ'লে সন্তানৰ কিবা ভাল খবৰ হয়তো এই বছৰত আপুনি লাভ কৰিব পাৰে। লগতে 2026 বৰ্ষৰ জুন মাহৰ পিছৰ সময়খিনিৰ পৰা যিহেতু আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত এই বছৰত আপোনাৰ স্বাস্থ্যত পৰিবলগীয়া অশুভ প্ৰভাৱখিনিও বহুখিনি নোহোৱা হ'ব। বেমাৰ আজাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। সকলো ক্ষেত্ৰত আপোনাৰ বাবে এই বছৰত গুৰু সহায় নিশ্চয় থাকিব। লগতে ভাতৃ ভগ্নীৰ সৈতে যদি সম্পৰ্ক সিমান ভাল নাছিল, 2026 বৰ্ষৰ জুন মাহৰ পিছৰ সময়খিনিত আপোনাৰ ভাতৃ ভগ্নীৰ সৈতেও সম্পৰ্কত কিছু মধুৰতা অহা দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰত গুৰু বৃহস্পতিৰ স্থিতি যিহেতু জুন মাহৰ পিছত আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে, গতিকে বছৰটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। লগতে শুক্ৰ গ্ৰহ যিহেতু বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ বাবে শুভ স্থিতিত থাকিব, প্ৰথম যিহেতু দ্বিতীয় স্থানত থাকিব, দ্বিতীয় স্থানত শুক্ৰ গ্ৰহ স্থিতি হোৱাটো এই বছৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ
ধন টকা পইচাৰ বাবে অতি শুভ সংযোগ হৈ পৰাও দেখা যাব। কাৰণ ধনৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহ যেতিয়া ধনস্থানত থাকে তেতিয়া আপুনি লক্ষ্য কৰিব আপোনাৰ হাতলৈ ধন আগমনৰ পথবোৰ মুকলি হ'ব। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ অৱশ্যে প্ৰয়োজন আছে। শুক্ৰ গ্ৰহই আপোনাৰ গুপ্তাংগৰ অকণমান সৰু সুৰা ৰোগৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ নিজেই যত্ন ৰাখিব। কিন্তু বছৰটোৰ আৰম্ভণিৰ সময়ত যিহেতু ৰবিও একেলগে আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত থাকিব, যিটো কাৰণত পিতৃৰ জৰিয়তে আপোনাৰ ধন টকা পইচাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অকণমান পিতৃৰ অৱশ্যে স্বাস্থ্যৰ আপুনি যত্ন ৰখাৰ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত চেষ্টা কৰিব। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ বহুখিনি সমস্যা এই বছৰত নোহোৱা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে বুধ গ্ৰহ যিহেতু তৃতীয়ত বহিব বছৰটোৰ আৰম্ভণিৰ সময়ত, গতিকে সেই বছৰটোৰ আৰম্ভণিৰ সময়ত বুধ গ্ৰহৰ স্থিতি আপোনাৰ ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰি তুলিব। আপোনাৰ ভাগ্যস্থানত বুধ গ্ৰহৰ দৃষ্টি আপোনাৰ উন্নতি প্ৰগতি ভাগ্যত লৈ অনা দেখা যাব। মঙ্গল গ্ৰহ যিহেতু তৃতীয়ত বহিব বছৰটোৰ আৰম্ভণিৰ সময়ত পূৰ্ণ বলি অৱস্থাত, অৰ্থাৎ উচ্চ অৱস্থাত মঙ্গল গ্ৰহ তৃতীয় স্থানত প্ৰৱেশ কৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ কৰ্ম দক্ষতা কৰ্ম কৌশলতাবোৰ বৃদ্ধি পাব। গতিকে এইবাৰ 2026 বৰ্ষত আপোনাৰ কৰ্ম দক্ষতা বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। অৱশ্যে ভাতৃ ভগ্নীৰ সৈতেও সম্পৰ্ক মধুৰ হৈ পৰিব, কাৰণ মঙ্গল গ্ৰহ হৈছে ভাতৃ ভগ্নীৰ কাৰক গ্ৰহ, আৰু ভাতৃ ভগ্নীৰ কাৰক গ্ৰহ যেতিয়া তৃতীয় স্থানত প্ৰৱেশ কৰে তেতিয়াই ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰে। তেওঁলোকৰ উন্নতি প্ৰগতিও আহি পৰে আপোনাৰ ভাগ্যৰে। লগতে ভাগ্যস্থানত যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিত থাকিব, গতিকে আপুনি লক্ষ্য কৰিব এই বছৰত মঙ্গল গ্ৰহৰ শুভ দৃষ্টিও আপোনাৰ ভাগ্যত উন্নতি প্ৰগতি দিয়া দেখা যাব। মঙ্গল গ্ৰহই এই বছৰত আপোনাৰ শত্ৰু হন্তা যুগৰ সৃষ্টি কৰিছে, গতিকে শত্ৰুবোৰ আপোনাৰ নোহোৱা হ'ব। মঙ্গল গ্ৰহই বহুখিনি অৱশ্যে ৰোগ ব্যাধিও আপোনাৰ নোহোৱা কৰা দেখা যাব। কৰ্মস্থানতো যিহেতু মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি বছৰটোৰ আৰম্ভণিত থাকিব, যিটো কাৰণত এই বছৰত মঙ্গল গ্ৰহই আপোনাক নিশ্চয় কৰ্ম দিব। সেয়া ডিফেন্স হওক, মেডিকেল হওক, ভূমি ভৱনৰ লগত জড়িত কাম হওক, তেনেধৰণৰ কামৰ সৈতে কনষ্ট্ৰাকশ্যন হওক, এনেধৰণৰ কামৰ সৈতে যদি আপুনি জড়িত থাকে তেতিয়াহ'লে দেখিব আপুনি মঙ্গল গ্ৰহৰ শুভ ফল নিশ্চয় লাভ কৰিব। বিশেষকৈ চৰকাৰী কৰ্মৰো যোগ মঙ্গল গ্ৰহই বহু সময়ত দিয়ে, গতিকে এই বছৰত আপোনাৰ চৰকাৰী কৰ্মৰ যোগো বছৰটোৰ আৰম্ভণিৰ সময়খিনিত দেখা পোৱা গৈছে। গতিকে অকণমান এক্টিভ থাকক, নিশ্চয় কৰ্ম লাভ কৰিব। আপোনাৰ পিতৃৰ কিবা শুভ খবৰো এই বছৰত লাভ হয়তো কৰিব পাৰে, গতিকে মঙ্গল গ্ৰহই আপোনাক বিভিন্ন ক্ষেত্ৰত এই বছৰত শুভ ফল দিব, কাৰণ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত মঙ্গল গ্ৰহৰ স্থিতি আপোনাৰ বাবে খুব শুভদায়ক হ'ব। লগতে শনিদেৱৰ স্থিতি এই বছৰ আপোনাৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা শনিদেৱৰ স্থিতি সিমান শুভ বুলি ক'ব পৰা নাযায়, কাৰণ পঞ্চমত শনিদেৱ এই বছৰটো থাকিব, যিটো কাৰণত পঢ়াৰ ক্ষেত্ৰত অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। অৱশ্যে আপুনি যিমান ধৈৰ্য ধৰি পঢ়া শুনা কৰিব সিমানেই কিন্তু শনিদেৱে আপোনাক সুফল দিয়া দেখা যাব, কিন্তু মাজে সময়ে ধৈৰ্যৰ পৰীক্ষা ল'বলৈ শনিদেৱৰ আগমন হ'ব। গতিকে আপুনি কিছু গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কতো শনিদেৱে কিছু ধৈৰ্য পৰীক্ষা আপোনাৰ কৰিব পাৰে, হয়তো হঠাৎ খঙৰ পৰিমাণ বঢ়াব পাৰে, আপোনাৰ ধৈৰ্য প্ৰেমত কমিব পাৰে, যিটো কাৰণত যদি আপুনি ধৈৰ্য ত্যাগ কৰে তেতিয়াহ'লে কিন্তু শনিদেৱৰ অশুভ প্ৰভাৱ পৰিব। কিন্তু ধৈৰ্য ধৰি যদি থাকে তেতিয়াহ'লে দেখিব আপুনি শনিদেৱৰ শুভ ফল নিশ্চয় বছৰটোৰ শেষৰ ফালে হ'লেও লাভ কৰিব। বিবাহ বাৰুৰ ক্ষেত্ৰতো অকণমান পলম হ'ব, হয়তো বিবাহৰ তাৰিখ লোৱাৰ পিছতো অকণমান বিবাহ পিছুৱাব পাৰে, নতুবা বিবাহ সম্পৰ্কত অকণমান কিছু মতানৈক্য থাকিব পাৰে। গতিকে বৈবাহিক সম্পৰ্কত গুৰুত্ব ৰাখিব। আপুনি একমাত্ৰ শনিদেৱৰ শুভ প্ৰভাৱ লাভ কৰিবলৈ ধৈৰ্যৰ প্ৰয়োজন হ'ব, কাৰণ শনিদেৱে একমাত্ৰ ধৈৰ্যত পৰীক্ষা লয়। ধৈৰ্যত যদি আপুনি উত্তীৰ্ণ হ'ব পাৰে তেতিয়াহ'লে দেখিব আপুনি শনিদেৱৰ সকলো প্ৰভাৱ
সকলো অশুভ প্ৰভাৱৰ পৰা মুক্তি নিশ্চয় লাভ কৰিব পাৰিব। অৱশ্যে শনিদেৱৰ একাদশত পূৰ্ণ দৃষ্টিয়ে ধন টকা পইচাৰ আগমনৰ পথবোৰ নিৰন্তৰ নহ'ব, কাৰণ আপুনি পাবলগীয়া ধনবোৰ হয়তো সময়তকৈ অকণমান পিছতহে পাব পাৰে এই বছৰত। গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে, লক্ষ্য কৰিব এই বছৰত আপোনাৰ অকণমান হ'লেও পলমকৈ আপুনি লাভ কৰিব। অৱশ্যে হাতত ধন সঞ্চয় কিছু পৰিমাণে হ'লেও কৰিব পাৰিব, কাৰণ শনিদেৱৰ দৃষ্টি ধনস্থানত থাকিলে কিছু ধন সঞ্চয় কৰিব পাৰে। কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত আপুনি সংযম হ'ব। শনিদেৱে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত ক'ব নলগীয়া কথাও কোৱাব পাৰে। গতিকে অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। প্ৰতিকাৰৰ বিষয়ে আমি জনাম। সেই প্ৰতিকাৰসমূহ আপুনি যদি কৰে তেতিয়াহ'লে নিশ্চয় শুভ ফল লাভ কৰিব। একেদৰে ৰাহু গ্ৰহ আপোনাৰ বাবে এই বছৰ চতুৰ্থত থাকিব। চতুৰ্থত ৰাহুৱে আপোনাক বছৰটোত অকণমান কিছু বন্ধুত্বৰ ক্ষেত্ৰত খেলিমেলি লগাব পাৰে। গতিকে এই বছৰ আপুনি যিমান পাৰে বন্ধুৰ সৈতে সম্পৰ্কত কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে, নহ'লে হয়তো মতানৈক্য হ'ব পাৰে। বন্ধুৱে আপোনাক বিপদতো পেলাব পাৰে। গতিকে সতৰ্ক থাকিব। ঘৰৰ সদস্যসকলৰ মাজতো মাজে সময়ে হয়তো মতবিৰোধ চলিব পাৰে। গতিকে অকণমান গুৰুত্ব দিব। ৰাহুৰ দৃষ্টি যিহেতু কৰ্মস্থানতো পৰিব, যাৰ বাবে কৰ্মত ধৈৰ্যৰ পৰিমাণ এই বছৰত অকণমান কমিব। গতিকে যিমান পাৰে আপুনি কৰ্মত ধৈৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰক, কাৰণ ৰাহুৱে আপোনাৰ ধৈৰ্যবোৰ বহুখিনি কমাই দিব। গতিকে যিমান পাৰে আপুনি ধৈৰ্য ধৰি যদি থকাৰ চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় শুভ ফল লাভ কৰিব। অৱশ্যে খৰচ পাতি ৰাহুৱে বঢ়াব, কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক অন্য ক'ৰবাতে হওক ৰাহুৱে এই বছৰত আপোনাৰ কিছু খৰচ নিশ্চয় বৃদ্ধি কৰাব, কাৰণ দ্বাদশ স্থানত ৰাহুৰ দৃষ্টি আপোনাৰ খৰচ পাতি এই বছৰত বঢ়াব। একেদৰে কেতু যিহেতু আপোনাৰ ৰাশিৰ পৰা সম্পূৰ্ণ বছৰটোত কৰ্মস্থানত থাকিব, যিটো কাৰণত কৰ্মত আকস্মিক কৰ্মৰ যোগ পৰিলক্ষিত হৈছে। কিন্তু কৰ্মত বিচ্ছেদো হ'ব পাৰে। কেতুৱে মাজে সময়ে কৰ্মত বিচ্ছেদো কৰাব পাৰে। গতিকে যিমান পাৰে আপুনি কৰ্মত সতৰ্ক হৈ চলাৰ চেষ্টা কৰক আৰু অকণমান এক্টিভ থাকিব, কাৰণ কেতিয়াবা বহু সময়ত কেতুৱে আকস্মিক কৰ্ম দিয়াও দেখা যায়। গতিকে সেই আকস্মিক কৰ্মৰ সুযোগ লাভ কৰিবৰ বাবে আপুনি অকণমান এক্টিভ থাকিব লাগিব, তেতিয়াহে তাৰ ফলাফল ল'ব পাৰিব। অৱশ্যে ভ্ৰমাত্মক ৰোগ কৰাব পাৰে, কাৰণ কেতুৰ দৃষ্টি যিহেতু ষষ্ঠ স্থানত থাকিব। গতিকে ষষ্ঠ স্থানত কেতুৱে আপোনাৰ হয়তো মাজে সময়ে অনুভৱ হ'ব কিবা ৰোগ হৈ আছে নে নাই, কিন্তু সেই ৰোগে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, কিন্তু আপোনাৰ মনতহে সেই ৰোগৰ ভ্ৰমাত্মক চিন্তা থাকিব পাৰে। গতিকে সেই চিন্তাবোৰো আপুনি যিমান পাৰে দূৰ কৰি চলাৰ চেষ্টা কৰিব। বাকী অৱশ্যে যিহেতু বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ এই বছৰত দেখা পোৱা গৈছে, গতিকে বাকী অশুভ গ্ৰহৰ প্ৰভাৱবোৰো বহুখিনি গুৰু বৃহস্পতিয়ে আপোনাৰ নোহোৱা কৰি তুলিব। আৰু বিশেষভাৱে আপুনি প্ৰতি শনিবাৰ আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ এই বছৰত চেষ্টা কৰক। তেতিয়া দেখিব শনি, ৰাহু, কেতু এই তিনিটা গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা নিশ্চয় পৰিত্ৰাণ লাভ কৰিব পাৰিব। অৱশ্যে কোনো চিন্তা কৰাৰ প্ৰয়োজনে নাই, কাৰণ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, গতিকে গুৰু সহায় এই বছৰত আপোনাৰ বাবে থাকিব। গতিকে আশা কৰিছোঁ 2026 বছৰটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।